পখিলে চবতকৈ আপোনালোকে বিষয়টো হ'ব যে শিৱসাগৰত কেইটা এ পি জিতে, শিৱসাগৰত কেইটা জেড পি চি জিকে, শিৱসাগৰত কিমানটা ৱাৰ্ড মেম্বাৰ জিকে, এইটোহে তেখেতৰ কাৰণে লক্ষণীয় হ'ব। তেখেতে অকলে বিধায়ক হৈ মনটো ইমান ডাঙৰ মেলি দিয়াৰ কোনো যুক্তি আছে বুলি মই অনুভৱ নকৰোঁ। আজি ধুবুৰী জিলাত কেইখনমান প্ৰাৰ্থী আছে, বৰপেটাত এটা দুটা প্ৰাৰ্থী জিকিব পাৰে, সম্ভাৱনা হয়তো আছে। মই শুনিছোঁ এটা জেড পি চি তেখেতৰ ভাল হৈ আছে, বাকীতো ক'তো নাই। তো মোৰতো দক্ষিণ চহৰ মানকাছৰ জিলা, এটা প্ৰাৰ্থীতো অখিল গগৈৰ নাই। তো এনেকুৱা ঠাইত সেই ধৰণৰ কথাবিলাক এখন জিলাই তেখেত নীল কৰি দিছে। আমিও দিছোঁ বহুতখিনি উজনি অসম বহুত জিলা নীল কৰি দিছোঁ। তো এই কথাটোৰ জৰিয়তে অখিল গগৈক হিমন্ত বিশ্ব শৰ্মাৰ লগত সম্পৰ্ক থকা বুলি আমি দেখিছোঁ যে আমাৰ এ পি চি চিৰ প্ৰেচিডেণ্টে যিটো অভিযোগ আনি আছে, মই ভাবোঁ এইখিনি বহুতখিনি সঁচা আছে নেকি। আৰু গোটেই অখিল গগৈয়ে এছেম্বলিত কৰা গোটেই নাটকখন এটা ক্ৰিয়েটেড নাটক নেকি, মোৰ সন্দেহ হৈ আছে। যদি ক্ৰিয়েটেড নাটক নহয়, এছেম্বলিত বহুত বিৰোধ, আকৌ ব্যক্তিগত ইমান গুড ৰিলেশ্যন, এইবিলাক কিন্তু অলপ সন্দেহৰ আৱৰ্তত গৈছে তেখেতে। আৰু এই মুহূৰ্তত তেখেতে হয়তো বিচাৰিছে যে এণ্টি বি জে পি ভোটটো যিমান ডিভিজন হয়, অখিল গগৈৰ থ্ৰুদি হওক, কংগ্ৰেছৰ যিখিনি ভোট বেংক আছে বা ইউ ডি এফৰ ভোট বেংক আছে, এইটো নিৰ্বিচ্ছিন্ন কৰিলে ক'ৰবাত বি জে পি জিকিব, এনেকুৱা অংক পাতিছে নেকি, মই ইমানখিনি নাজানো। এইটো হ'ব পাৰে, সন্দেহ এটা আহে, বাকীখিনি স্পষ্ট পিছত হ'ব। অখিলে চবতকৈ আপোনালোকে বিষয়টো হ'ব যে শিৱসাগৰত কেইটা এ পি জিতে, শিৱসাগৰত কেইটা জেড পি চি জিকে, শিৱসাগৰত কিমানটা ৱাৰ্ড মেম্বাৰ জিকে, এইটোহে তেখেতৰ কাৰণে লক্ষণীয় হ'ব। তেখেতে অকলে বিধায়ক হৈ মনটো ইমান ডাঙৰ মেলি দিয়াৰ কোনো যুক্তি আছে বুলি মই অনুভৱ নকৰোঁ। আজি ধুবুৰী জিলাত কেইখনমান প্ৰাৰ্থী আছে, বৰপেটাত এটা দুটা প্ৰাৰ্থী জিকিব পাৰে, সম্ভাৱনা হয়তো আছে। মই শুনিছোঁ এটা জেড পি চি তেখেতৰ ভাল হৈ আছে, বাকীতো ক'তো নাই। তো মোৰতো দক্ষিণ চহৰ মানকাছৰ জিলা, এটা প্ৰাৰ্থীতো অখিল গগৈৰ নাই। তো এনেকুৱা ঠাইত সেই ধৰণৰ কথাবিলাক এখন জিলাই তেখেত নীল কৰি দিছে। আমিও দিছোঁ বহুতখিনি উজনি অসম বহুত জিলা নীল কৰি দিছোঁ। তো এই কথাটোৰ জৰিয়তে অখিল গগৈক হিমন্ত বিশ্ব শৰ্মাৰ লগত সম্পৰ্ক থকা বুলি আমি দেখিছোঁ যে আমাৰ এ পি চি চিৰ প্ৰেচিডেণ্টে যিটো অভিযোগ আনি আছে, মই ভাবোঁ এইখিনি বহুতখিনি সঁচা আছে নেকি। আৰু গোটেই অখিল গগৈয়ে এছেম্বলিত কৰা গোটেই নাটকখন এটা ক্ৰিয়েটেড নাটক নেকি, মোৰ সন্দেহ হৈ আছে। যদি ক্ৰিয়েটেড নাটক নহয়, এছেম্বলিত বহুত বিৰোধ, আকৌ ব্যক্তিগত ইমান গুড ৰিলেশ্যন, এইবিলাক কিন্তু অলপ সন্দেহৰ আৱৰ্তত গৈছে তেখেতে। আৰু এই মুহূৰ্তত তেখেতে হয়তো বিচাৰিছে যে এণ্টি বি জে পি ভোটটো যিমান ডিভিজন হয়, অখিল গগৈৰ থ্ৰুদি হওক, কংগ্ৰেছৰ যিখিনি ভোট বেংক আছে বা ইউ ডি এফৰ ভোট বেংক আছে, এইটো নিৰ্বিচ্ছিন্ন কৰিলে ক'ৰবাত বি জে পি জিকিব, এনেকুৱা অংক পাতিছে নেকি, মই ইমানখিনি নাজানো। এইটো হ'ব পাৰে, সন্দেহ এটা আহে, বাকীখিনি স্পষ্ট পিছত হ'ব। অখিলে চবতকৈ আপোনালোকে বিষয়টো হ'ব যে শিৱসাগৰত কেইটা এ পি জিতে, শিৱসাগৰত কেইটা জেড পি চি জিকে, শিৱসাগৰত কিমানটা ৱাৰ্ড মেম্বাৰ জিকে, এইটোহে তেখেতৰ কাৰণে লক্ষণীয় হ'ব। তেখেতে অকলে বিধায়ক হৈ মনটো ইমান ডাঙৰ মেলি দিয়াৰ কোনো যুক্তি আছে বুলি মই অনুভৱ নকৰোঁ। আজি ধুবুৰী জিলাত কেইখনমান প্ৰাৰ্থী আছে, বৰপেটাত এটা দুটা প্ৰাৰ্থী জিকিব পাৰে, সম্ভাৱনা হয়তো আছে। মই শুনিছোঁ এটা জেড পি চি তেখেতৰ ভাল হৈ আছে, বাকীতো ক'তো নাই। তো মোৰতো দক্ষিণ চহৰ মানকাছৰ জিলা, এটা প্ৰাৰ্থীতো অখিল গগৈৰ নাই। তো এনেকুৱা ঠাইত সেই ধৰণৰ কথাবিলাক এখন জিলাই তেখেত নীল কৰি দিছে। আমিও দিছোঁ বহুতখিনি উজনি অসম বহুত জিলা নীল কৰি দিছোঁ। তো এই কথাটোৰ জৰিয়তে অখিল গগৈক হিমন্ত বিশ্ব শৰ্মাৰ লগত সম্পৰ্ক থকা বুলি আমি দেখিছোঁ যে আমাৰ এ পি চি চিৰ প্ৰেচিডেণ্টে যিটো অভিযোগ আনি আছে, মই ভাবোঁ এইখিনি বহুতখিনি সঁচা আছে নেকি। আৰু গোটেই অখিল গগৈয়ে এছেম্বলিত কৰা গোটেই নাটকখন এটা ক্ৰিয়েটেড নাটক নেকি, মোৰ সন্দেহ হৈ আছে। যদি ক্ৰিয়েটেড নাটক নহয়, এছেম্বলিত বহুত বিৰোধ, আকৌ ব্যক্তিগত ইমান গুড ৰিলেশ্যন, এইবিলাক কিন্তু অলপ সন্দেহৰ আৱৰ্তত গৈছে তেখেতে। আৰু এই মুহূৰ্তত তেখেতে হয়তো বিচাৰিছে যে এণ্টি বি জে পি ভোটটো যিমান ডিভিজন হয়, অখিল গগৈৰ থ্ৰুদি হওক, কংগ্ৰেছৰ যিখিনি ভোট বেংক আছে বা ইউ ডি এফৰ ভোট বেংক আছে, এইটো নিৰ্বিচ্ছিন্ন কৰিলে ক'ৰবাত বি জে পি জিকিব, এনেকুৱা অংক পাতিছে নেকি, মই ইমানখিনি নাজানো। এইটো হ'ব পাৰে, সন্দেহ এটা আহে, বাকীখিনি স্পষ্ট পিছত হ'ব।